Hey guys, welcome back to my channel Jitus Vlog. আৰু আজি এটা এনেকুৱা জায়গাত আছো, এনেকুৱা জায়গাত মানে মুকলমুৱাৰ ওচৰে পাজৰে কি জায়গাটোৰ নাম সঠিককে ভালকে নাজানো, কিন্তু আমি যাব যাই আছো, আমি গংগা যমুনা এগ্ৰো এণ্ড ৰিজৰ্টত যাব যাই আছো। আৰু মোৰ লগত আছে আফতাব ভাই আৰু এইফালে আছে মোৰ সাজিদ ভাই। তিনিটা মানে আজি একেলগে এখন বাইক লৈ গংগা যমুনা এগ্ৰো এণ্ড ৰিজৰ্টত যাই আছো। কাৰণ বহুত দিন হ'ল যোৱা নাই, তাতে কি আপডেট হৈ আছে, কি হৈ থকা নাই, গোটেইখিনি দেখাম আপোনালোকক। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো সন্ধিয়াৰ টাইমত, যি নহওক তো বলক তেনেহ'লে আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰো। প্ৰথম কথাটো হ'ল আজিকালি মানুহৰ সময় কমি গৈছে। চাইজটো কামত ব্যস্ত, ময়ো কামত ব্যস্ত, সেই গতিকে ভিডিঅ' বনাবলৈ সময়ে নাপাওঁ। আজি যিহেতু অলপ সময় পাইছোঁ চাইজ মই, সেই গতিকে আহি গ'লোঁ গংগা যমুনা এগ্ৰো এণ্ড ৰিজৰ্ট। একপাক মাৰো বুলি ভাবিলোঁ আৰু আমাৰ আহোঁতে প্ৰায় আন্ধাৰে হৈ গৈছে আৰু আহি পালোঁ, জাষ্ট সোমাইছোঁ আমি ভিতৰৰ পিনে। কিন্তু ৰাস্তাটো বহুত বেয়া হৈ আছে, বৰষুণ গৈছে না, সেইকাৰণে আৰু যাইছোঁ ভিতৰৰ পিনে। তো আহি সোমাই গ'লোঁ আৰু পাৰ্কিংটো কৰি ল'লোঁ। এতিয়া টিকেটটো কাটিব লাগিব, পইচা আনিছে নে নাই? পইচা 30 টাকা, 40 টাকা আছে, 10 টকাকৈ এটা টিকেটৰ দাম, 40 টাকা তিনিটা মানুহ। তেনেকুৱা সোমাব নালাগে। মইতো বহি থাকিম নহয়, মই ভিডিঅ' বনাই আছোঁ, মই কিয় নোসোমাই তই সোমাব নালাগে। আগৰ ভিডিঅ'টো দেখা পাইছে, ইয়াত যিখিনি নেচাৰখিনিতো আগতো দেখাই পাইছে। এইপিনে এণ্ট্ৰি আছে, এণ্ট্ৰিটো অলপমান সেই হৈছে, অলপ মানে গেটটো পুৰণা হৈছে। আগত যেনেকুৱা এটা নতুন এটা খেৰৰে গেট আছিল, এতিয়া সেনেকুৱাকৈ নাই, অলপ পুৰণা হৈছে। আৰু এইপিনে চাওক লাইটিংবিলাক দিছে, আমাৰ চাৰিত বাই পিনে ভিডিঅ' কৰাত লাগি গৈছে। আৰু লাইটিংবিলাক চাওক কি ধুনীয়াকৈ গধূলি হৈছে, মানে আন্ধাৰ হোৱাৰ হৈছে, সেইকাৰণে লাইটিংবিলাক গোটেই জ্বলি উঠছে, ধুনীয়া লগা হয়। আৰু এইপিনে এটা ৱাটাৰফল বনাই ৰাখিছে আৰম্ভণিতে। এইখিনিতে মেইন গেটটোদি সোমাই প্ৰথম ৱাটাৰফলটো পাব, তাৰমানে এইটো নিজে বনোৱা ৱাটাৰফল। এইটো সোমাই ইয়াত পাব। আৰু এইপিনে মেইন গেটটো এনেকৈ সোমাই আহি এই চাইডৰ পৰা সোমাই আহি ধুনীয়াকৈ এইপিনে সোমাই যাব। আৰু ইয়াৰ ভিতৰতহে আচল যিটো পাৰ্ক আছে, ইয়াৰ ভিতৰত পাৰ্কটো আছে। আৰু এইটোৱে হ'ল ইয়াৰ মেইন পইণ্টটো। আৰু মেইন পইণ্ট বুলি কি বুজাম আপোনালোকক, মুকলমুৱাৰ ওচৰে পাজৰে যিমান মানুহ আছে, মেক্সিমাম মানুহ ইয়াত নহা মানুহ নাই বুলিও ক'ব পাৰি। তথাপি মই একবাৰ দেখাই দিছোঁ। আৰু এইপিনে চাই য'তে উঠিছে ওপৰত, একদম পূৰা এই টায়াৰত উঠি ওপৰলৈকে গেছি। আৰু গাইজ চাওক, এইটো হ'ল সৰু চলি উঠা বস্তু। ইয়াত লিখাও আছে চিলড্ৰেন বুলি, অনলি ফৰ চিলড্ৰেন, কিন্তু সিহঁতে এই বুঢ়া দুটাই উঠছে, সেই গতিকে ইয়াত দুটাকে অলপ জ্বালা দিছোঁ ৰ'ব। বাকী এইবিলাক বস্তু আগৰে আছে, এটা বা সেইপিনে এইবিলাক, কিন্তু এইপিনে আৰু এটা নতুনকৈ ধুলনি এটা খুলি দিছে। এইটো ধুলনি মোৰ আন্দাজ, মই আগত আহোঁতে পোৱা নাছিলোঁ, এতিয়া ধুলনি এটা নতুনকৈ খুলি দিছে। এই ধুলনি দিছে চাইজৰ কথা হ'ল 30 টকাকৈ এটা টিকেটৰ দাম। যদি 30 টকাকৈ এটা টিকেটৰ দাম, গতিকে একফালৰ পৰা চব মাৰি যাব। ইয়াৰ মুখেদি শুনো এতিয়া কিবা বাকী এৰিবি না নাই, এনেকৈ উঠি থাকিছে। ফালৰ পৰা উঠি আহি আছোঁ আৰু আছে বহুত জেগা উঠি আছে, উঠি যাম। 30 টকা ভাই, 20 টাকা আছিল আগতে, এতিয়া 10 টকা বাঢ়িছে। আপডেট বহুতখিনি আপডেট কৰিছে। লাইটিং শ্ব'টো মজা দিছে, একদম লাইটিং শ্ব' মজা দিছে। আৰু এইফালে বহুত কিবা কানি লগাইছে, ফ্ৰণ্টত চকী টকী লগাইছে। বাকী এইবিলাক ঘৰ ধৰক আগতে আছিল দিয়কচোন। আৰু ইয়াৰ আগতে আহোঁতে এই মূৰ্তিটো নাছিল, এই মূৰ্তিটো এটা ধুনীয়াকৈ বনাইছে, এটা পানী পৰি থকা এটা নিজৰাৰ নিচিনাকৈ ধুনীয়াকৈ বনাইছে। কিন্তু এইটো নতুনকৈ আপডেট কৰিছে, এইটো এটা নতুন বস্তু। মানে ইয়াৰ আগত আহোঁতে এই বস্তুটো নাছিল, সেইকাৰণে কৈছোঁ এইটো নতুন আপডেট। আৰু এইপিনে এটা দেখিছে, আৰু এটা নতুন বনাই আছে, ষ্টাৰ এটা বনাইছে, তৰা এটা বনাইছে, ডাঙৰকৈ লাইটিং চাইটিং দি তৰাটো বনাব। এইটো কিন্তু বনাইহে আছে এতিয়ালৈ, তাৰমানে ইয়াৰ কাম হৈ উঠা নাই। হৈ থোৱাৰ পিছত এটা ধুনীয়া লাগে আবার জায়গাটা আরো বেশি পর উঠব। তো মানে গধূলি হলে যেটো তাৰমানে আমেজ পায় সেইটো ক'ব পৰা নাযায়। আৰু গোটেই লাইটিং বিলাক যি মজাকে জ্বলি আছে না, চাৰিওপিনে গোটেই কেম্পাছটো পুৰা ধুনীয়াকে একদম পুৰা লাইটিং বিলাক জ্বলি আছে। আৰু এইপিনেও চাওক পুৰা ফুল লাইটিং যোন পিনে চাই আপুনি চব মানে লাইটিঙেদি ভৰ্তি কৰি থৈ দিছে ইয়াতে। আৰু ধুলনিবিলাক আছে এইফালে, এইটো চাইডে একদম পিছ চাইডতো ধুলনিবিলাক আছে। আৰু এইফালে ৱাছৰুম আছে দেচোন এইফালে। তো অলপ আগতে মই যেতিয়া চকৰি দিছিলোঁ না, তেতিয়া বহুত জ্বালা দিছে, একদম পুরো চকরিতে ঘুরে দিছে। সেই গতিকে এইবাৰ দি আছো এক জ্বালাটো, পুরা দাবো যিমান পাৰা সিমান দাবো। তো গংগা যমুনা এগ্ৰো এণ্ড ৰিজৰ্ট আজি এতিয়া পৰা 6:30 মান বাজিল। আমি এতিয়া এলো, এতিয়া যাই আছো চিধা ঘৰকলেগেন। আৰু আমি বাহিৰত ওলাই আহিলো, মানে গংগা যমুনা এগ্ৰো ৰিজৰ্টৰ পৰা আমি বাহিৰত ওলাই আহিলো। আৰু বাহিৰৰ পৰা যিটো চিনাৰী, সেই চিনাৰীটো আপোনালোকে চাওকচোন একবাৰ, কেনেকুৱা দেখি, কি মজা লগা এটা চিনাৰী। লাইটিং চাৰিওপিনে তাৰমানে গোটেই লাইটিং কৰি দিছে। আৰু প্ৰায় 6:30 মান বাজিল ধৰক, 6:30 বজাক লেন এতিয়ালৈকে তাৰমানে মানুহ সোমেই আছে, এতিয়াও সোমেই আছে, শেষ হোৱাই নাই। এইটো মোটামুটি 8টা মান বজাক লেন থাকে কিজানি দিয়ক, মই পাৰফেক্ট টাইমটো নাজানো। 8টা মান বজাক লেন থাকে, গতিকে এই 8টা বজাক লেন তাৰমানে পুরো মানুহ ফুল হৈ থাকিব, মানুহ নাযায়। কিন্তু আমি অলপ দূৰক লেন যাব লাগিব না, সেই গতিকে আমি ওলাই আহিলো। আৰু আহি গ'লো ৰিজৰ্টৰ পৰা আহি এখন হোটেলত সোমাইছো, মানে অলপ চাহ পকৰি খাই যাওঁ। পকৰি এসোপা দিছে, এই মাহে কি পকৰি দিছে তাৰমানে কি এক পাও
30 টকা 100 মানে বুজি নাপায় কি 250 গ্ৰাম এটা তাৰমানে পকৰি 250 গ্ৰাম সেনেকে বিক্ৰী হয় বা এই মাহা আৰু চাহ কি লিটাৰ হিচাপে দিয়ে নেকি কাপ হিচাপে যদি পকৰি 1 পকাই দিয়ে তেনেহ'লে চাহ লিটাৰ হিচাপত দিব লাগিব যিমান জেগাত তাৰমানে পকৰি খাইছোঁ চব খাইছোঁ চবতে তাৰমানে পিচ চিষ্টেম 10 টকাৰ লয় 20 টকাৰ লয় ইয়াতে যি তাৰমানে পোৱা চিষ্টেম চাহ দিছোঁ কাপ হিচাপে চাহ লিটাৰ হিচাপত গোটাখিনি ৰেডি আমাৰ চাজিদ ভাইতে বোলে কিবা কৰিব বোলে আৰু যাদু কৰিব বোলে কিবা যাদু কৰে তিনিটা কাপকেইটা ত্ৰিভুজ কৰি ৰাখি দিছে মাজতে পকৰিকেইটা ৰাখি দিছে কি যাদু কৰিবি তো চাহ পানী খাই ঘূৰি পেকি আহি গ'লো আকৌ চাইজ বেটাকে লেগেন চাইজ বেৰ ঘৰক লেগেন আৰু এক নামাই থৈ এতিয়া চিধাই মই যাম মোৰ ঘৰক লেগেন ঐ কি কৰিছা যাগৈ আৰু মই তেনেহ'লে আৰু গৰম চলাটো খুলি লো আগে যাবি নেকি যাওঁ দেৰি হৈছে 8টাও বাজে গতিকে মই যাই থাকোঁ ভাল লাগিলে লগ পাই আৰু বা কিনে আহি গম নাপাওঁ আহিবি আৰু প্ৰায় মোটামুটি নাপাইছি আৰু প্ৰায় মোটামুটি 15-20 দিনৰ বেছি হ'ল আমাৰ লগ পাবৰ আৰু 20 দিন নহয় 1 মাহ মানে হৈছে আগতে প্ৰায় তাৰমানে আমি প্ৰায় লগ হৈছিলোঁ এতিয়া তাৰমানে মোৰো সময় নাই ইয়াৰো সময় নাই সেই গতিকে লগ হ'বই নাপাওঁ সেই গতিকে আৰু অলপ খেলি মেলি হৈছে তো যি নকাই যাই যাবি আমাৰ ঘৰত এতিয়া নাযাওঁ আৰু মোক আহিম কি হ'ল তেতিয়া গেলি তো খোজকাঢ়ি আহি থাকিবি একদম ভাত চাত খাই পেলাই ধুনীয়াকৈ তোৰ টিপটপকৈ খোজকাঢ়ি আহি থাকিবি 15 কিলোমিটাৰ খোজকাঢ়ি আহে এতিয়া ৰাতি 8টা বাজিল তো দেৰি কৰিব নালাগে ফুটি চুটি ধৰব এখিনি জেগা আমাৰ ভয় অলপমান তো ভয় লাগে একদম পুৰা ৰাস্তাটো পুৰা মুকল একদম খালৰ পাৰে পাৰে কৰি ৰাস্তাটো আছে ৰাস্তাটো ভাল কিন্তু দুপনীয়া খাল তাৰমানে ভৰ্তি হৈ আছে জেগা অলপ আন্ধাৰ মুণ্ডা জেগা সেইকাৰণে সোনকালে নাই এতিয়া 8টা বাজি গেল তো যি নহওক ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰিব যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো এটা কৰি দিব কৰি দিব এটা 2000 হ'বলৈ গৈ আছে চেনেলটো ছাবস্ক্ৰাইবাৰ সলকানো কৰি দিব পাৰ্টি চাৰ্টি খুৱা কাম আকৌ মইতো শুয়ে আছো তো আজিলৈ এৰিছোঁ বাই